বাৰেঙা খেৰেৰে বনোৱা এই সৰু সৰু জুপুৰিবোৰ আমি দেখিছিলোঁ কায়েং পথাৰ নামৰ এটা অঞ্চলত, অসমৰে এটা ভিতৰুৱা অঞ্চল। ভালুকখোৱা বুলি কয়। ভালুকখোৱা না? ভালুকখোৱা। এইখিনি কায়েং পথাৰ। এইটো কায়েং পথাৰ। আচ্ছা। এই দুৰ্গম এলেকাটোত কৃষি মানুহৰ প্ৰধান জীৱিকা। গাৰো জনগোষ্ঠীৰ একাংশ মহিলাক আমি কৃষি কামত জড়িত হৈ থকা দেখিবলৈ পাইছিলোঁ। কঠীয়া পাৰিবলৈ সমান ঠাইৰ অভাৱত তেওঁলোকে পাহাৰৰ হেলনীয়া ঠাইবোৰতে কঠীয়া পাৰিছিল আৰু এই হেলনীয়া ঠাইত কঠীয়া তুলি থকা এজাক গাৰো মহিলাক আমি প্ৰত্যক্ষ কৰিছিলোঁ। এই অঞ্চলত দেখিছিলোঁ কোৰ মাৰি খেতি কৰিবৰ কাৰণে মাটি চহাই লয়। বেছি বোকা হোৱাৰ বাবে গৰু বা মহেৰে হাল বাবৰ কাৰণে ইয়াত অসুবিধা, সেয়েহে কোৰ মাৰিয়ে এওঁলোকে খেতি পথাৰ বোকাময় কৰে। কিছু সময়ৰ পিছত এই মহিলাজাকৰ কোৰ মাৰি মাটি চহাই লোৱাৰ কাম শেষ হয় আৰু তেওঁলোকে ঘৰলৈ উভতিবৰ কাৰণে প্ৰস্তুত হয়। কোৰ মাৰি ইমান ভাগৰতো তেওঁলোকৰ মুখত থকা সেই সুখৰ হাঁহিটি হেৰাই যোৱা নাই। এই গাঁওখনত কোৰ মাৰি খেতি কৰা পদ্ধতিটো বহু পুৰণি। এওঁলোক ঘৰত উভতিল যদিও আন এজাক পুৰুষ মহিলাই কিন্তু ইটো পাৰে কোৰ মাৰি মাটি চহাইয়ে আছে। দেখিবলৈ যথেষ্ট নান্দনিক যদিও যথেষ্ট কষ্টকৰো হয়। জীৱন আৰু জীৱিকাৰ তাৰণাত মানুহবোৰে এনেদৰে কোৰ মাৰি মাটি চহাই লয়। এই দৃশ্যবোৰ আছিল জালুকপাহাম ডুমুপাহাম অঞ্চলৰ। এই পাহাৰীয়া অঞ্চলটোৰ পৰা আমি পুনৰ চান্দুবি অঞ্চললৈ আগবাঢ়িছিলোঁ। খেতি আৰু খেতিয়কৰ সম্বন্ধ আছে হেনো যুগ যুগৰ, সেয়েহে শাওনৰ দুখৰীয়া এই ছবিবোৰ আমি ইয়াত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। শাওনমহীয়া খেতিপথাৰত এই দুখৰীয়া ছবিবোৰে মানুহৰ জীৱন জীৱিকা আৰু আশা আৰু সপোনবোৰ কেনেদৰে সেউজীয়া হৈ উঠে, এই গাঁৱৰ পথাৰবোৰলৈ আহিলেহে আপুনি বুজি পাব। এই সীমাহীন সেউজীয়াবোৰে আঘোণৰ পথাৰত সোণালী হ'ব আৰু সোণালী হ'লেই মানুহৰ আশা আৰু সপোনবোৰ বাস্তৱত ৰূপায়িত হোৱা বুলি অনুভৱ কৰিব। ভাল দেখে, কিন্তু ৰোৱনীবোৰৰ মূৰত যদি জাপি এটা থাকে আৰু ভাল দেখে। প্ৰাণ চঞ্চল কৰা শাওনৰ খেতিপথাৰৰ কিছু দুখৰীয়া ছবি
কিছু ব্যতিক্ৰমী ভিডিঅ'ৰে আপোনাৰ ওচৰত উপস্থাপন কৰা হ'ল।